তোমালোকক সমাৰ্থক শব্দ কিছুমান দেখুৱাম যিখিনি তোমালোকে যদি ভালদৰে শিকি লোৱা এইখিনিৰ পৰাই তোমালোকৰ পৰীক্ষাত কমন আহিব। সো তোমালোকে আজিৰ যিখিনি সমাৰ্থক শব্দ মই তোমালোকক দিম তোমালোকে লগে লগে সেইখিনি ভালদৰে লিখি ল'বা, কাৰণ এইখিনিৰ বাহিৰত আৰু পৰীক্ষাত অহা দেখা নাযায় সচৰাচৰ। গতিকে তোমালোকে প্ৰথমৰ পৰা শেষলৈ চোৱা। সো সমাৰ্থক শব্দ প্ৰথমতে পৃথিৱীটো আহে খুব, যে পৃথিৱীৰ সমাৰ্থক শব্দ কি হ'ব? ধৰা, অৱনী, ধৰিত্ৰী, তিনি, বসুমতী, বসুধা। তাৰপিছত হ'ল মেঘ, এইটো তোমালোকৰ পৰীক্ষাত অহা দেখা যায়, যে ডাৱৰ, নীৰদ, জলজ, জলধৰ, কাদম্বিনী ঘন। নেক্সট ইম্পৰ্টেণ্টটো হ'ল ৰাতি, ইয়াৰে সমাৰ্থক শব্দ কি হ'ব? নিশা, ৰজনী, যামিনী, শবৰী, বিভাৱৰী। নেক্সট হ'ল নদী, নৈ, তটিনী, সৰিত, তৰণী, দৰিয়া। কপাল কি হ'ব? কপালৰ সমাৰ্থক শব্দ ভাগ্য, ললাট, নিয়তি। এই মানুহে কয় নহয় নিয়তিৰ খেলা, তো সেইটো কি? কপাল। ভাগ্য, অদৃশ্য, দৈৱ। নেক্সট সমাৰ্থক শব্দটো হ'ল যে চকু। চকু কি হ'ব? নেত্ৰ, অক্ষি, নয়ন বা লোচন। নেক্সট হ'ল হাতী। হাতী কি হ'ব? ঐৰাৱত, হস্তি, দ্বীপ, গজ, মাতংগ, দ্বিৰথ, ৱাৰণ। এইখিনি হ'ল হাতীৰ সমাৰ্থক শব্দ। নেক্সট হয় আকাশ। আকাশৰ সমাৰ্থক শব্দ কি হ'ব? আসমান, অম্বৰ, গগন, অন্তৰিক্ষ, নভ, নভো। নেক্সট হ'ল ৰজা, ভূপেশ, সম্ৰাট, নৃপতি বা নৰপতি, ভূপতি আৰু মহিপাল। এইসমূহ তোমালোকে ভালদৰে মনত ৰাখিবা। নেক্সট হ'ল নিশা। নিশা কি হ'ব? ৰাতি, ৰজনী, যামিনী, শবৰী বা বিভাৱৰী। নেক্সট হ'ল ব্যথা, বেদনা, দুখ, যন্ত্ৰণা বা কষ্ট। নেক্সট হ'ল কৰুণ। কৰুণ কি হ'ব? দুখ, ক্ষোভ, বেজাৰ বা কাতৰ, দুখপূৰ্ণ। ঠিক আছে। নেক্সট হ'ল হৃদয়। হৃদয়ৰ সমাৰ্থক শব্দ কি? হিয়া বা অন্তৰ। নেক্সট হ'ল গছ। গছ কি হ'ব? বৃক্ষ, তৰু, মানে কয় নহয় তৰুলতা, বিৰিখ, তাৰপিছত কি? বিতপি। নেক্সট হ'ল এইটো মোষ্ট ইম্পৰ্টেণ্ট, যে ধৰা। পৃথিৱী, অৱনী, ধৰিত্ৰী, মেদিনী, বসুমতী বা বসুধা। নেক্সট হ'ল অগ্নি। অগ্নি কি কি হ'ব? জুই, বহ্নি, অনল, কৃষাণু, পাৱক। নেক্সট হ'ল ঘৰ। আৱাস, গৃহ, ভৱন, নিবাস, নিলয় বা প্ৰাসাদ। নেক্সট হ'ব আসমান। এইটো ইম্পৰ্টেণ্ট আছে, পৰীক্ষাত খুব অহা দেখা যায় বিভিন্ন কম্পিটিটিভ এক্সামৰ লগতে, মেট্ৰিক বা হাই ছেকেণ্ডেৰী হওক। আকাশ, অম্বৰ, গগন, অন্তৰিক্ষ, নভ, নভো। নেক্সট হ'ল বিতপি। বিতপি সমাৰ্থক শব্দ কি? গছ বা বৃক্ষ। ঠিক আছে। নেক্সট হ'ল বতাহ। বতাহটো কি? সমীৰ, বতাহ, বায়ু, পৱন, বাত বা অনিশ। নেক্সট হ'ল চোৱা সমীৰ, বতাহ, বায়ু, পৱন একেটাই। নেক্সট হ'ল ৰাণী, মানে কি? মাদৈ বা পটেশ্বৰী। নেক্সট হ'ল চোৱা নীৰ, জল, উদক, সলিল, বাৰী, অম্বু, নীৰ। নেক্সট হ'ল পৰ্বত, অচল, পাহাৰ, গিৰি বা ভূধৰ। নেক্সট হ'ল অন্তঃ, অৰ্থাৎ অৱশেষ বা শেষ, ইতি, ক্ষয়, মৃত্যু, মানে শেষ হোৱাটো কি? মৃত্যু সমাৰ্থক শব্দ। নেক্সট হ'ল চোৱা অৰণ্য। অৰণ্য কি হ'ব? হাবি, উপবন, জংগল, বন, অটবি। আনন্দ কি হ'ব? আনন্দৰ সমাৰ্থক শব্দ উল্লাস, প্ৰমোদ, আমোদ। নেক্সট হ'ল ঈশ্বৰ, ভগৱান, প্ৰভু, ভগৱন্ত, ধাতা, পৰম পিতা। নেক্সট হ'ল সাগৰ। কি হ'ব? সমুদ্ৰ, অৰ্ণৱ, জলধি, পাৰাপাৰ, জলনিধি। নেক্সট হ'ল চন্দ্ৰ, বহুত ইম্পৰ্টেণ্ট এইটো, যে জোন, সোম, নিশাপতি। নেক্সট হ'ব পত্নী। পত্নী কি হ'ব? গিৰি বা গিৰিহত, স্বামী, ভাৰ্যা, পৈ। নেক্সট হ'ব পত্নী। পত্নী কি হ'ব? ঘৰিণী, ভাৰ্যা, সহধৰ্মিনী, সহধৰ্মণী বা তোমাৰ স্ত্ৰী বা ঘৈণী। নেক্সট হ'ব ল'ৰা, পুত্ৰ বা বালক বা তনয়া, দুলাল, আপা, চলি। এইটো চলিটো কি? নলবাৰী মানুহে বেছি কয়। নেক্সট হ'ব ঘোঁৰা, অশ্ব, হয়, তুৰংগ, ঘোটক। নেক্সট চোৱা পদুম, যে পংকজ, কমল, উৎপল, পদ্ম, অৰবিন্দ, নলিনী। নেক্সট হ'ল সূৰ্য, যে বেলি, আদিত্য, তপন, ৰবি, দিবাকৰ বা দিনমণি। নেক্সট আৰু কেইটামান চোৱা ইম্পৰ্টেণ্ট, যে পানী কি হ'ব? নীৰ বা জল। দিন কি হ'ব? দিৱস বা দিবা। নেক্সট বতাহ, এইটো মই কৈছোৱেই। গছো কৈছো। গুহা চোৱা, যে গহ্বৰ। ধৰাটো কোৱা হৈছে অলৰেডি, যে ধৰিত্ৰী বা বসুমতী। এতিয়া দুখৰ কি হ'ব? সমাৰ্থক শব্দ কষ্ট বা পীড়া। দুখীয়া কি হ'ব? দীন বা নিৰ্ধনী। ব্যথা কি হ'ব? কৰুণা।
কিতাপ কি হ'ব যে পুস্তক বা গ্ৰন্থ। হাত কি হ'ব হাতৰ সমাৰ্থক শব্দ কৰ বা হস্ত। তেতিয়া চোৱা হৃদয়, হৃদয়ৰ সমাৰ্থক শব্দ কি হ'ব অন্তৰ। আচল কি হ'ব সমাৰ্থক শব্দ প্ৰকৃত। ঘৰ কি হ'ব আলয় বা আৱাস। পৰ্বত কি হ'ব গিৰি বা শৈল। পুৰোহিত মানে পূজাৰী। পুৰণি কি হ'ব প্ৰাচীন। পণ্ডিত কি হ'ব বিদ্যান বা প্ৰজ্ঞা। পণ্ডিতৰ সমাৰ্থক শব্দ। নেক্সট চোৱা অগ্নি কি হ'ব জুই। শিৱ কি হ'ব শংকৰ। চন্দ্ৰ কি হ'ব জোন বা ৰাতি বন্ধু। বেলি কি হ'ব সূৰ্য বা দিনকৰ। সাগৰ হ'ব অৰ্ণৱ। সাগৰ কি হ'ব অৰ্ণৱ। ঈশ্বৰ কি হ'ব ভগৱান। তাৰপিছত উপাসনাৰ সমাৰ্থক শব্দ প্ৰাৰ্থনা। ফুল কি হ'ব পুষ্প। কামিনী মানে কি নাৰী। ত্ৰাণ, ত্ৰাণৰ সমাৰ্থক শব্দ উদ্ধাৰ। নাৱ মানে নৌকা। বজাৰৰ সমাৰ্থক শব্দ হ'ব হাট। কাপৰ সমাৰ্থক শব্দ হ'ব কলম। পিৰিতি চব পিৰিতিৰ সমাৰ্থক শব্দ কি হ'ব প্ৰীতি বা আনন্দ। চিন্তু মানে চিন্তা কৰা বা ভাবা। ঘাট কি হ'ব ঘাটৰ সমাৰ্থক শব্দ পাৰ। আৰু খুদাৰ সমাৰ্থক শব্দ কি হ'ব আল্লাহ। চৰা কি হ'ব চৰাৰ সমাৰ্থক শব্দ বেছি। দাহ হ'ব দাহৰ সমাৰ্থক শব্দ দহন। উভতি ইয়াৰে সমাৰ্থক শব্দ হ'ব ঘূৰি। ঘাঁহ কি হ'ব বন। পদুমৰ সমাৰ্থক শব্দ হ'ব পংকজ। কাৰ্যকৰী কি হ'ব প্ৰয়োগিক। নিপুণৰ সমাৰ্থক শব্দ পাকৈত। ঠিক আছে। তাৰপিছত সমী, সমীৰ সমাৰ্থক শব্দ কি হ'ব নিকট। বিস্তাৰৰ সমাৰ্থক শব্দ কি হ'ব বৃহৎ। হয়নে। তাৰপিছত কি বাদ্য, বাদ্যৰ সমাৰ্থক শব্দ কি হ'ব বাজনা। চৰ্মৰ সমাৰ্থক শব্দ কি হ'ব ছাল। বান্ধৱৰ সমাৰ্থক শব্দ কি হ'ব মিত্ৰ। বিমংগলৰ কি হ'ব অমংগল। সদৃশৰ সমাৰ্থক শব্দ সমান। প্ৰাণৰ সমাৰ্থক শব্দ জীৱন। শ্ৰুতি মানে কি বেদ। মুকতিৰ সমাৰ্থক শব্দ কি হ'ব মুক্তি। তো এইখিনি চালে তোমালোকৰ সমাৰ্থক শব্দ এইখিনিৰ পৰাই কমন পাবা। গতিকে তোমালোকে ফেচবুকত যদি চাই আছা আমাৰ সেৱা পাঠশালা চেনেলটো ফলো কৰি ল'বা আৰু ইউটিউবত যদি চাই আছা তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। নেক্সট তোমালোকৰ আৰু এনেকুৱা ধৰণৰ কমন কিছুমান মই অসমীয়া গ্ৰামাৰৰ দি থাকিম। গতিকে তোমালোকে ভিডিঅ'টো লাইক কৰি আমাৰ সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। গতিকে আজিলৈ আহিছো বাই বাই টেক কেয়াৰ।